হেল্ল' গাইছ, আজি পুনৰবাৰ এটা কেক আইচিঙৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব দেই। প্ৰথমতে মই এটা নজেলৰ সহায়ত এনেদৰে ফুল ওপৰৰ ফালে এনেকৈ চিম্পলকৈ বহাই দিছোঁ আৰু একেটা নজেলৰ সহায়তে তলফালেও মই এনেদৰে দি দিছোঁ। দেখিছেনে আপোনালোকে? খালি অকণমান দিয়াৰ ধৰণটো অকণ বেলেগকৈ দিছোঁ, সেইবাবে অকণমান ষ্টাইলটো বেলেগ হৈ গৈছে। তল চাইডটো এনেদৰে ষ্টাইল কৰাৰ পাছত ভাবিছোঁ ওপৰতে 3পাহ ৰ'জ বনাই দিওঁ। এইটো ৰ'জ নজেলটোৰ সহায়ত মই এনেদৰে বনাই দিছোঁ। যিহেতুকে ৰ'জ বনোৱা মোৰ ওচৰত ষ্টেণ্ডডাল নাইকিয়া, সেইবাবে এনেকৈয়ে বনাই দিছোঁ। আৰু যাৰ ওচৰত ষ্টেণ্ডডাল থাকে তেওঁলোকৰ বাবে সুবিধা হয় বনাবলৈ, যিহেতুকে মোৰ লগত নাই। মই এনেকৈয়ে বনাইছোঁ। এনেকৈও বাৰু দেখিবলৈ বৰ বেয়া নালাগে। দেখিছেনে? এনেদৰে বনাই দিছোঁ। ইমান পাৰফেক্ট নহয়, হ'লেও ভালেই লাগে আৰু চলি যায়। আপোনালোকক যদি কাৰোবাক কেক লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব দেই। যিসকলৰ ঘৰ মোৰ ঘৰৰ ওচৰতে তেওঁলোকে মোক কণ্টেক্ট কৰিব পাৰে, অৰ্ডাৰ কৰিব। মই আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া কেক বনাবলৈ চেষ্টা কৰিম। আৰু আজিৰ কেকটো কেনেকুৱা হৈছে আপোনালোকে তাকো কমেণ্ট কৰি জনাব দেই। দেখিছেনে? এনেদৰে 3পাহ ৰ'জ বনোৱাৰ পাছতে মই এইফালে বেলেগ এটা নজেলৰ সহায়ত এনেদৰে পাত বনাই দিছোঁ। এইফালে এনেদৰে মাজে মাজে পাত দি দিছোঁ। আৰু এতিয়া মই ইয়াতে দি দিম এটা এটা মণিগুটি। আৰু ইয়াতে দি দিছোঁ স্প্ৰিংকল। এইকেইটা আচলতে স্প্ৰিংকল নহয় বাৰু, চকলেটেৰে বনোৱা। আৰু মোৰ কেক ৰেডি। কেনেকুৱা হৈছে জনাবচোন কমেণ্ট কৰি দেই। বাই, আজিলৈ আহিছোঁ।